খাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি বুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা তোক মায়ে কেতিয়াবা কৈছিল নেকি দেউতা কেনেকৈ ঢুকাইছে মা দেউতা কি হৈ ঢুকাইছিল সদায় সদায়নো কি একেবোৰ কথাকে উলিয়াই থাকো প্লিজ কোৱা না মা চোৱা কমাতহে গৈছেহি মই ডক্টৰৰ লগত কথা পাতিছোঁ আৰু ডক্টৰে এছুৰেঞ্চ দিছে ঠিক হৈ যাব যোৱা আনা যিমান যি হ'লেও দাদা আপোনাৰ হাজবেণ্ড এতিয়া এই সকলোবোৰ বেলেগক কৈ দিব সকলো মানুহকে আপোনাৰ দৰে বা আপোনাৰ দাদাৰ দৰে নাভাবিব জনা হোৱাৰে পৰা কেৱল অংগদৰ লগত কাজিয়া কৰি আহিছোঁ কোনোদিনে তাক ডাঙৰ বুলি সন্মান কৰি নাপালোঁ আজি যেতিয়া নিজৰ ভুল বুজি মই তাৰ ওচৰত গৈছোঁ সি কথাখিনি শুনিব পৰা অৱস্থাত নাই অংগদক এই অৱস্থাত মই চাই থাকিব পৰা নাই যদি সি মোক ক্ষমা কৰি নিদিয়ে তেতিয়াহ'লে জীৱনত মই কেতিয়াও শান্তি নাপাম তই নিজৰ ভুল উপলব্ধি কৰিব পাৰিছ যেতিয়া অংগদেও তোক ক্ষমা কৰিব মাত্ৰ সি সোনকালে সুস্থ হৈ আহিবলৈ দে অংগদ আৰু সুস্থ নহয় মই ডাক্তৰৰ লগত কথা পাতি আহিছোঁ কি কৈছ এইবিলাক তই মই আপোনাক মিছা আশা দিব খোজা নাই কিবাকৈ তাক ডক্টৰে মেডিচিনেৰে বচাই ৰাখিছে কেতিয়া কি হয় একো ঠিক নাই আপুনি চিন্তা নকৰিব মই আছোঁ আগৰ কথা বেলেগ আছিল এতিয়া প্ৰয়োজনত মই ইয়াতে থাকিবলৈ সাজু আছোঁ আৰু সঁচা কথা ক'বলৈ গ'লে মইতো এজন ভাল ভায়েক হ'ব নোৱাৰিলোৱেই এজন ভাল ল'ৰাও হ'ব নোৱাৰিলোঁ দেউতাক এজনৰ প্ৰতি ল'ৰাজনৰ যিটো দায়িত্ব থাকে মই আজিলৈকে সেয়া একোৱেই পালন কৰিব পৰা নাই অতীতত যি হ'ল সেয়া আমি সলাব নোৱাৰোঁ কিন্তু ভৱিষ্যতটো সলনি কৰিব পাৰিম মই এজন ভাল ল'ৰাৰ দায়িত্ব পালন কৰিব বিচাৰোঁ দেউতা
মই বিনা স্বাৰ্থত আপোনাৰ শুশ্ৰূষা কৰিব বিচাৰোঁ। তাৰ বিনিময়ত মোক একো নালাগে। গুড। অভিলাষা গাড়ীত উঠিলনে? উঠি যাব। মোক এইমাত্ৰ ড্ৰাইভাৰজনে ফোন কৰিছিলে। আধা ঘণ্টা পিছত দাদাও আহি পাব। এই আধা ঘণ্টাৰ ভিতৰত তুমি দাদাৰ বিষয়ে কি কি জানা আৰু মোক সকলোবোৰ কোৱা। অভিলাষাই কোৱা কথাবোৰতো তুমি সঁচা বুলি মানি ল'লা, তাৰ বাহিৰেও আৰু কি কি জানা তুমি মোক কোৱা। এওঁ আচলতে কোন, কি কাম কৰে তেওঁ, সকলোবোৰ ৰহস্য জানিব বিচাৰোঁ। মাত্ৰ আধা ঘণ্টা সময় আছে আমাৰ হাতত, প্লিজ মোক কোৱা। এক মিনিট। তুমি আজি ইমান বছৰে এইখন ঘৰত আছা, ইমানখিনিতো বুজি পাইছা যে অলংকাৰ প্ৰতি মোৰ কিমান বেছি চখ, কিমান ভাল পাওঁ মই। 10 বছৰ ধৰি ইয়াৰ এটা এটা বস্তু, মন পচন্দৰ বস্তু মই গোটাইছোঁ। ক'তো যাব লগা নাথাকিলেও এনেই ঘৰতে পিন্ধি চখ পূৰণ। এইখিনি লৈ যোৱা, মোক আৰু এতিয়াৰ পৰা এইখিনিৰ প্ৰয়োজন নাই। তাৰ বিনিময়ত মাত্ৰ তুমি মোক সঁচা কথাবোৰ কোৱা। এগৰাকী নাৰীৰ আচল অলংকাৰ তেওঁৰ স্বামীজন। এখন মিছা পৃথিৱীত এজন মিছা মানুহৰ লগত থাকি এই অলংকাৰ পিন্ধি মই কি পাম? প্লিজ। ঠিক আছে বৌ, মই আপোনাক সকলো কথা ক'ম। মাত্ৰ আপুনি দাদাক নক'ব মই কোৱা বুলি, আৰু আপুনিও নজনা ভাওজুৰি থাকিব। এইবোৰ কথা কেৱল মইহে জানো। কিবা সন্দেহ হ'লে দাদাই মোকে সন্দেহ কৰিব। তুমি মোৰ ওপৰত বিশ্বাস ৰাখা, মই তোমাক কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ। নিহালক দাদাই মাৰিছিল। তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে যিকোনো কাম কৰিব পাৰে, মোকো মাৰিব পাৰে। আনকি আপোনাকো মাৰিব পাৰে। লিজাৰ বাহিৰে তেওঁ কাকো চিনি নাপায়। কোনো আপোন নহয় দাদাৰ বাবে, নিজৰ দেউতাকো নহয়, আনকি আপুনিও নহয়। মাত্ৰ এটাই মই প্ৰব্লেম পাই আছোঁ। কি প্ৰব্লেম দাদা? মোৰ দ্বাৰা আৰু এই ভাল হৈ থকাৰ এক্টিংটো নহ'ব যেন পাইছোঁ। কিমাননো আৰু এই ৰঘুনাথ চহৰীয়াৰ ওচৰত এক্টিং কৰি থাকিম। কালি ৰাতিটো অলপ বেছিয়ে এক্টিং কৰি পেলালোঁ। তেখেতৰ মন জয় নকৰালে এক্টিংটো কৰিয়ে থাকিব লাগিব। কিন্তু মায়ে কিয় দেউতাৰ হাৰ্ট এটেক হৈ ঢুকুৱা বুলি কৈছিল আমাক? এইটোৱেইটো ৰহস্যৰ কথা। সকলোৰে আগত এইটো উপস্থাপন কৰা হ'ল যে তোমাৰ দেউতা হাৰ্ট এটেক হৈ ঢুকাইছিল। কিন্তু আপুনিতো জানিছিল সঁচা কথাবোৰ, আপুনি কিয় নক'লে পুলিচক? বহুবাৰ কোৱা চেষ্টা কৰিছিলোঁ আৰু কৈছিলোঁ। আকাশী গংগা
আকাশী গংগা নেহালৰ লগত সেই কাহিনীও একেবাৰে শেষ হৈ গ'ল এতিয়া আৰু চিন্তাৰ একো কাৰণ নাই সকলো যে ইমান ধুনীয়াকৈ হৈ যাব সেইটোতো মই ভবাই নাছিলোঁ মাত্ৰ এটাই মই প্ৰব্লেম পাই আছোঁ কি প্ৰব্লেম দাদা মোৰ দ্বাৰা আৰু এই ভাল হৈ থকাৰ এক্টিংটো নহ'ব যেন পাইছোঁ কিমাননো আৰু এই ৰঘুনাথ চহৰীয়াৰ ওচৰত এক্টিং কৰি থাকিম কালি ৰাতিটো অলপ বেছিয়ে এক্টিং কৰি পেলালোঁ তেখেতৰ মন জয় নকৰালে এক্টিংটো কৰিয়ে থাকিব লাগিব তই ঠিকেই কৈছ কিন্তু এই ছোৱালীজনী পলাই যোৱাতহে মোৰ কিবা আচৰিত লাগি আছে নাই নাই চিন্তা কৰিব নালাগে মই খবৰ কৰিছোঁ তাই সন্দেহ কৰিবলগীয়া ছোৱালী নহয় আমি এনেই সন্দেহ কৰি আছিলোঁ আচলতে আপোনাৰ কথাত তাই ভয় খাইছিল আপোনাকনো কোনে ভয় নকৰে গৈছে দিয়ক বেলেগ টিচাৰ পাই যাম নহয় বাদ দিয়ক সেইবোৰ তোৰ মহিমা আজিকালি ধৰিবই নোৱাৰি দেখোন আজি কিবা এটা কওঁ আকৌ কাইলৈ কিবা এটা কওঁ এটা কথা কিন্তু দাদা কি কথা আমি কিন্তু এতিয়াও বিপদমুক্ত হোৱা নাই মানে অংগতটো এতিয়াও ঢুকোৱা নাই সুস্থ হৈ উঠাৰ পিছত অংগতে সকলো কথা কৈ দিব হাঁহিলে যে আপুনি অংগদক মই সুস্থ হ'ব দিবওতো লাগিব মই বুজা নাই দাদা অংগদৰ ওপৰত ২৪ ঘণ্টাই নজৰ ৰাখিবৰ কাৰণে হস্পিটেলত মই এজন মানুহ থৈ দিছোঁ যদিও মই তাত নাই মোৰ নজৰ কিন্তু অংগদৰ ওপৰত সকলো সময়তে আছে সুস্থ হৈ কথা কোৱাৰ আগতেই মই তাৰ ব্যৱস্থা কৰিম খুৰা সঁচা কথাবোৰ কওক আমি জানিব বিচাৰোঁ সেইদিনা আচলতে হৈছিল কি সেইদিনাখন আকাশৰ লগত ময়ো ফাৰ্মাচীখনতে আছিলোঁ দুয়ো কথা পাতি আছিলোঁ হঠাৎ এখন বাইক আহি আমাৰ পৰা কিছু দূৰত ৰয় আৰু তোমাৰ দেউতাক গুলিয়াই থৈ গুচি যায় আপুনি দেখিছিল নে গুলীয়া মানুহজনক নাই মুখত কাপোৰ বন্ধা আছিল তাৰপিছত কি হ'ল তাৰ পাছত আৰু কি হ'ব পুলিচ আহিল হস্পিটেললৈ নিলে কিন্তু হস্পিটেল পোৱাৰ আগতে তোমাৰ দেউতা ঢুকাই থাকিল কিন্তু মায়ে কিয় দেউতাৰ হাৰ্ট এটেক হৈ ঢুকুৱা বুলি কৈছিল আমাক এইটোৱেইতো ৰহস্যৰ কথা সকলোৰে আগত এইটো উপস্থাপন কৰা হ'ল যে তোমাৰ দেউতা হাৰ্ট এটেক হৈ ঢুকাইছিল কিন্তু আপুনিতো জানিছিল সঁচা কথাবোৰ আপুনি কিয় নকলে পুলিচক বহুবাৰ কোৱাৰ চেষ্টা কৰিছিলোঁ আৰু কৈছিলোঁ কিন্তু তাৰ পাছতেই মোৰ তাত অচিনাকি নাম্বাৰৰ পৰা ফোন অহা আৰম্ভ কৰিলে লগতে ধমকিও মোৰ ল'ৰা ছোৱালীকেইটাক লৈ ধমকি দিয়া আৰম্ভ কৰিলে আৰু ভয়ত শেষত ময়ো মনে মনে থাকিলোঁ গুলী লাগি ঢুকুৱা মানুহজনৰ ডেথ চাৰ্টিফিকেটত আহিল হাৰ্ট এটেক হৈ ঢুকুৱা বুলি মই নিজে দেখিছোঁ মানে ডক্টৰো জড়িত হৈ আছিল এই কেছটোত অকল ডক্টৰ বুলিয়েই নহয় পুলিচ আৰু বহুত মানুহ জড়িত হৈ আছিল এই ঘটনাটোৰ লগত
আৰু ঠিক তাৰ পৰা ওলাই আহোঁতেই কোনোবাই কামটো কৰে আৰু এই ঘটনাটো ঘটি যায়। সেইখিনিতো মই গম পাইছোঁ, কিন্তু সেই কোনোবাজন কোন, কাৰ ইমান সাহস হৈছে? সেয়া মই অতি সোনকালে খবৰ কৰি আছোঁ। সেই মানুহজন এনেকুৱা যিয়ে নিহাল আপোনাৰ ওচৰলৈ অহাটো নিবিচাৰে। কোন? আকাশী গংগা, আকাশী গংগা। ছাৰ, খবৰ ক। মই সোধ পোছ কৰিলোঁ, ফাৰ্মাচীখনলৈও গ'লোঁ। দাদা নিহাল নামৰ ল'ৰাজনৰ লগতে আছিলে। ফাৰ্মাচীৰ মালিকজনে কোৱা মতে নিহালৰ কিবা ট্ৰিটমেণ্টৰ কাৰণে তালৈ গৈছিলে, আৰু ঠিক তাৰ পৰা ওলাই আহোঁতেই কোনোবাই কামটো কৰে আৰু এই ঘটনাটো ঘটি যায়। সেইখিনিতো মই গম পাইছোঁ, কিন্তু সেই কোনোবাজন কোন, কাৰ ইমান সাহস হৈছে? সেয়া মই অতি সোনকালে খবৰ কৰি আছোঁ। সেই মানুহজন এনেকুৱা যিয়ে নিহাল আপোনাৰ ওচৰলৈ অহাটো নিবিচাৰে। কোন? কোন হ'ব পাৰে? সি যে ৰঘুনাথ চহৰীয়াৰ ল'ৰা, নাজানে নেকি সেইটো? বৌ, আপোনাক কেইটামান কথা সুধিবলগীয়া আছিল, বেয়া নাপাব। দাদাৰ কোনোবা শত্ৰু আছিল নেকি, বা কোনোবাই ফোন কৰিছিল নেকি? দাদাই কিবা কৈছিল নেকি আপোনাক এই বিষয়ে? বৌ, প্লিজ এইবোৰ প্ৰশ্ন আৰু মোক এতিয়া সুধি নাথাকিবা। কোনে এইবোৰ কৰিছে, কিয় এইবোৰ কৰিছে, মোৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট নহয়। মোৰ কাৰণে এখেত সোনকালে ভাল হৈ আহিব লাগে, আৰু যদি সেই মানুহজনক ক্ষমা কৰি দিয়াৰ বিনিময়ত তেখেত সুস্থ হৈ আহে, মই ক্ষমাও কৰি দিম। প্ৰতিশোধতকৈ তেখেতক কেনেকৈ সুস্থ কৰিব পাৰি, এতিয়া সেইটো মোৰ কাৰণে বেছি দৰকাৰী। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি, সাঁচি থোৱা মোৰ ভাল পোৱা আকাশী গংগা, তোমাতে মই বিলীন। আকাশী গংগা, আকাশী